স্মিতা আৰু এই মুহূৰ্তত লৈ আহিছো অন্য এটা খবৰ এতিয়াৰে পৰা পিতৃৰ যি সম্পত্তি সেই সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব পুত্ৰৰ লগতে কন্যাকো দিব লাগিব সম অধিকাৰ যেহেতু কালিৰ দিনটোত আমি দেখিছিলো যে মুখ্যমন্ত্ৰীৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকত কেবাটাও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰাজ্যত শীঘ্ৰেই বলবৎ হ'ব ইউসিসি আৰু ইউসিসি বলবৎ হলে চাৰিটা নিয়ম মানিব লাগিব তাৰ ভিতৰত এটা বিশেষ নিয়ম হল যে এতিয়াৰে পৰা পিতৃৰ সম্পত্তিৰ সম অধিকাৰ লাভ কৰিব পুত্ৰৰ লগতে কন্যাই আমি এই মুহূৰ্তত সবিশেষ লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এতিয়াৰে পৰা পুত্ৰৰ সমানে সমানে জীয়ৰীও পাব পৈতৃক সম্পত্তিৰ অংশ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেৱল পুত্ৰ নহয় জীয়ৰীও পাব পিতৃৰ সম্পত্তিৰ ভাগ পুত্ৰৰ সমানে জীয়াৰীৰো থাকিব সম অধিকাৰ জনাই যোৱাৰ চেষ্টা কৰিছো ইউসিসি কাৰ্যকৰীয়ে এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটত ললে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা পুত্ৰৰ সমানে সমানে কন্যায়ো পাব পৈতৃক সম্পত্তিৰ অংশ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ললে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেৱল পুত্ৰ নহয় জীয়াৰীও পাব পিতৃৰ সম্পত্তিৰ ভাগ লাভ কৰিব পুত্ৰৰ সমানে জীয়াৰীৰো থাকিব সমান অধিকাৰ থাকিব আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু ইউনিফৰ্ম সিভিল কোড কাৰ্যকৰীয়ে এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটত ললে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেহেতু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতেই কালিৰ দিনটোত আছিলে প্ৰথমখন কেবিনেট বৈঠক মুখ্যমন্ত্ৰীৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বিশেষকৈ ইউসিসিৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে শীঘ্ৰেই ৰাজ্যত বলবৎ হ'ব ইউসিসি আৰু ইউসিসি বলবৎ হলে চাৰিটা কঠোৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু চাৰিটাৰ ভিতৰত এটা অন্যতম হল যে পিতৃৰ যি সম্পত্তি পিতৃৰ সম্পত্তিৰ অংশ কেৱল পুত্ৰই নহয় পিতৃৰ সম্পত্তি ভাগ কেৱল পুত্ৰই নহয় এতিয়া সমানে লাভ কৰিব কন্যায়ো সমানে লাভ কৰিব জীয়েকেও সেই সম্পত্তি লাভ কৰিব আন কেবাটাও বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল যদি আমি চাওঁ বহু বিবাহৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে আমি যদি চাওঁ লিভিং ৰিলেশনশ্বিপৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে আৰু বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিভিন্ন সময়ত দেখা যায় যে পিতৃৰ সম্পত্তিৰ ভাগ কেৱল পুত্ৰহে লাভ কৰে কিন্তু এই যি আইন এই কঠোৰ আইন বলবৎ হোৱাৰ পাছতেই কিন্তু সেয়া নহব বিপৰীতে সম অধিকাৰ লাভ কৰিব জীয়েকেও পিতৃৰ সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব জীয়েকেও জীয়েককো দিব লাগিব নিজৰ ছোৱালী সন্তানকো দিব লাগিব পিতৃৰ সমান সম্পত্তিৰ সম অধিকাৰ এই মুহূৰ্তত আমি জনাই গৈছো আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যেহেতু কালিৰ দিনটোত আমি দেখিছিলো যে কইনা ধৰাত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পাছত প্ৰথমখন কেবিনেট বৈঠক আছিল আৰু এই বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইউসিসিৰ ক্ষেত্ৰত কঠোৰ হোৱা দেখা গৈছিল আৰু এই ইউসিসি অতি শীঘ্ৰে ৰাজ্যত বলবৎ হ'ব তাৰ পাছতেই কিন্তু অসমবাসীয়ে কেইবাটাও বিশেষ নিয়ম মানিব লাগিব আমি জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ লিভিং ৰিলেশনশ্বিপত নিয়ম আনিছে যে এতিয়া লিভিং ৰিলেশনশ্বিপত থাকিব নোৱাৰিব ইউসিসি বলবৎ হোৱাৰ পাছতেই বহু বিবাহ কৰিব নোৱাৰিব আৰু কন্যাই লাভ কৰিব পিতৃৰ সম্পত্তিৰ সম অধিকাৰ লাভ কৰিব নিজ কন্যাই পুত্ৰৰ সমানে সমানে নিজৰ কন্যা সন্তানকো দিব লাগিব পিতৃৰ সম্পত্তিৰ সম অধিকাৰ উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং বিএমআৰআইটি বিএমএলটি জিএনএম বিপিটি পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি
17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।